অসমত যেতিয়ালৈকে বাংলাদেশী নামমুক্ত এখন এনআৰচি প্ৰস্তুত নকৰিব তেতিয়ালৈকে আমি এখন শুদ্ধ ভোটাৰ তালিকা নাপাম। এখন বাংলাদেশী নামমুক্ত শুদ্ধ এনআৰচি প্ৰস্তুত হোৱাৰ পিছত তাৰ ভিত্তিতহে আমি এখন শুদ্ধ ভোটাৰ তালিকা পাম। তেতিয়ালৈকে বিশেষ সংশোধনী ব্যৱস্থা আগবঢ়াওক, আমাৰ কোনো ক'বলগীয়া নাই। আৰু আমি বিশেষ সংশোধনীক আমি পোষকতা কৰিছোঁ, আমি সমৰ্থন দিছোঁ। কিন্তু এনে কৰিবলৈ যাওঁতে আমি দেখিছোঁ যে অসমৰ কিছু কিছু ঠাইত আমাৰ খিলঞ্জীয়া ইছলামধৰ্মী লোকৰ ঘৰলৈ নটিচ গৈছে, যিটো কথা উচিত হোৱা নাই। আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই যোৱাকালি মুখ্য নিৰ্বাচনী বিষয়া CEO লৈ আমি এখন জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমি বিশেষ সংশোধনী আমি পোষকতা কৰিছোঁ, আমি সমৰ্থন কৰিছোঁ। কাৰণ অবৈধ বাংলাদেশীৰ নাম মুক্ত হ'বই লাগিব অসমৰ ভোটাৰ তালিকাৰ পৰা। কিন্তু একে সময়তে অসমত খিলঞ্জীয়া ইছলামধৰ্মী লোকে সন্মুখীন হোৱা সমস্যাটোৰ হ'ব নালাগিব। খিলঞ্জীয়া ইছলামধৰ্মী মানুহে যাতে কোনো সমস্যাৰ সন্মুখীন হয় তাকো নিশ্চিত কৰিব লাগিব। কিন্তু অসমৰ ভোটাৰ তালিকাত বিশেষ সংশোধনৰ প্ৰয়োজন আছে আৰু অবৈধ বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাৰ প্ৰয়োজন আছে। নহয়, য'ত হৈছে কিয় হ'ল, কোনে কৰিলে, সেই কথাটো উলিয়াব লাগে। সেইটো হ'বই নোৱাৰে। অচিনাকি মানুহৰ নাম গুৱাহাটী মাজমজিয়াত কেনেকৈ অন্তৰ্ভুক্ত হ'ব পাৰে? কৰ্তন হ'ব লাগে তৎকালীনভাৱে। আৰু কোন বিষয়াৰ কাৰণে হ'ল তদন্ত হ'ব লাগে। কাৰণ অচিনাকি মানুহৰ নাম ভোটাৰ তালিকাটো অন্তৰ্ভুক্ত হ'বই নোৱাৰে। গতিকে এই বিষয়ত নিৰ্বাচন বিষয়াসকলে, নিৰ্বাচনী আয়োগে কঠোৰ পানী নসৰকাৰ ভিতৰত ব্যৱস্থা ল'ব লাগিব। আমাৰ স্পষ্ট কথা, অসম আন্দোলনৰ ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে নেকি? প্ৰথম কথাটো হ'ল কি যে ভোটাৰ তালিকাক লৈয়ে সকলো ৰাজনৈতিক দলে নিজৰ তেওঁলোকৰ পদক্ষেপবোৰ আগবঢ়াই গৈ আছে। অসম আন্দোলনৰ পৰা আমাৰ অভিজ্ঞতা আছে নে অসমৰ ৰাইজৰ? আৰু আজিলৈকে অসম আন্দোলনৰ পৰা আজিলৈকে বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিত অসমত নিৰ্বাচন পাতিব পৰা নাই। কিয় পৰা নাই? বাংলাদেশীৰ ভোট বেংক। গতিকে সেই বাংলাদেশীৰ ভোট বেংকটো অসমত নোহোৱা হ'ব লাগিব। তাৰ কাৰণে বিশেষ সংশোধনী ব্যৱস্থা লাগিব, SIR লাগিব, চব কৰক। কিন্তু তাৰ লগে লগে যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শুদ্ধ কৰিব লাগে সেই কামটো কৰক। এতিয়া প্ৰথমবাৰৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ তদাৰকত এটা ভিত্তি এটা প্ৰস্তুত হ'ল, কিন্তু যিটো ফলাফল আমি সন্তুষ্ট নহয়। তাৰ নিৰাময় উপায় কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ তদাৰকত এটা বিশেষ পৰীক্ষা কৰিব লাগিব, ৰিভেৰিফিকেশ্যন লাগিব। আৰু ৰিভেৰিফিকেশ্যনৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আমি আবেদন দিছিলোঁ, আকৌ আমি দিম। আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰকো আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে উভয় চৰকাৰেও উচ্চতম ন্যায়ালয়ত আবেদন দিয়ক, যাতে এটা ৰিভেৰিফিকেশ্যন কৰি অসমত NRCখন বাংলাদেশীৰ নামমুক্ত কৰি শুদ্ধ কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।